নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবদ গীতামৃত। আজি শ্রীমদ্ ভগবদ গীতাৰ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ ত্ৰয়োদশ অধ্যায়ৰ প্ৰথম আৰু দ্বিতীয় সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকদুফাকি হৈছে এনেধৰণৰ: অৰ্জুন উবাচ প্ৰকৃতিং পুৰুষং চৈব ক্ষেত্ৰং ক্ষেত্ৰজ্ঞমেৱ চ এতদ্বেদিতুমিচ্ছামি জ্ঞানং জ্ঞেয়ং চ কেশৱ। শ্রীভগবানুবাচ ইদং শরীরং কৌন্তেয় ক্ষেত্রমিত্যভিধীয়তে এতৎ য়ো বেত্তি তং প্রাহুঃ ক্ষেত্রজ্ঞ ইতি তদ্বিদঃ। এই বিশিষ্ট শ্লোকদুফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অৰ্জুনে ক'লে, হে কেশৱ, মই প্ৰকৃতি, পুৰুষ বা ভোক্তা, ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ, জ্ঞান আৰু জ্ঞেয়ৰ বিষয়ে জানিবলৈ ইচ্ছা কৰোঁ। আৰু এই প্ৰশ্নৰ উত্তৰ স্বৰূপে ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনক উত্তৰ দিছে যে পৰমেশ্বৰ ভগৱানে ক'লে, হে কুন্তি পুত্ৰ, এই দেহটোক বোলা হয় ক্ষেত্ৰ, আৰু যিজনে এই দেহটোৰ বিষয়ে জানে তেওঁকেই বোলা হয় ক্ষেত্ৰজ্ঞ। অৰ্থাৎ পূৰ্বৱৰ্তী যি ভক্তিযোগ নামৰ দ্বাদশ অধ্যায় সম্পূৰ্ণ কৰি পৰৱৰ্তী পৰ্যায়ত ভক্তিৰ স্বৰূপ উপলব্ধি কৰাৰ পিছতে ভক্তা কোন হয়, ভোগ্য কোন হয় আৰু ক্ষেত্ৰ বা ক্ষেত্ৰজ্ঞ কোন হয় সেই জানাৰ প্ৰসংগত অৰ্জুনৰ মনত জিজ্ঞাসা জাগ্ৰত হৈছিল। আৰু সেই জিজ্ঞাসাৰ প্ৰতি সঁহাৰি জনাই অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণ অৰ্থাৎ তেওঁৰ সাৰথীক প্ৰশ্ন কৰিছিল। অৰ্থাৎ এই পৰম পুৰুষ পৰম দ্ৰষ্টাগৰাকীক প্ৰশ্ন কৰাৰ ফলত পৰম দ্ৰষ্টা বা পৰম পুৰুষ বেদজ্ঞগৰাকীয়ে এই উত্তৰ স্বৰূপে এই ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ নামৰ বিভাগ যোগটোৰ দ্বাৰাই এই প্ৰশ্নখিনিৰ উত্তৰ হিচাপে ইয়াতে অৱতাৰণা কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে যে অৰ্জুনে প্ৰকৃতি কি, পুৰুষ কি, ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ, জ্ঞান আৰু জ্ঞাতব্য বিষয়ৰ বস্তুৰ প্ৰতি যি তত্ত্ব জিজ্ঞাসু সুলভভাৱে তেওঁ এই বিষয়ে জানিবলৈ ইচ্ছা কৰিছে। আৰু এই বিষয়ে আমাৰ সাংখ্য জগতো সুন্দৰভাৱে বৰ্ণনা কৰিছে, য'ত ব্যক্ত অব্যক্ত আৰু জ্ঞতত্বৰ বিষয়ে উল্লেখ কৰিছে, য'ত প্ৰকৃতি, পুৰুষ আৰু যি মহৎ আদি ব্যক্ত তত্ত্ব সেই বিষয়ে ইয়াতে উল্লেখ কৰিছিলে। আৰু ইয়াত উল্লেখ কৰা অনুসৰি যি দেহিনোস্মিন বুলি ইয়াতে শ্লোকভাষীত যি উল্লেখ কৰিছে, অৰ্থাৎ জীৱটোৰ ভিতৰত সোমাই থকা যি তত্ত্ব, সেই দেহটো শিশু অৱস্থাৰ পৰা বাল্য অৱস্থালৈ আৰু বাল্য অৱস্থাৰ পৰা তৰুণ অৱস্থালৈ যি গতিমান ধাৱমান হৈ থাকে, সেই গতি ধাৱমান হৈ থকা দেহটোৰ ভিতৰত থকা যি তত্ত্ব, সেই তত্ত্বটোও হৈছে ভগৱান কৃষ্ণৰে অংশ, অৰ্থাৎ এই পৰম তত্ত্বজ্ঞগৰাকীৰে অংশ। আৰু এই জিজ্ঞাসু মন বা জ্ঞানীসকলৰ যি অৰ্থাৰ্থী বা আৰ্তসকলৰ যি মন, সেই মানসিকতাক যি জানিবলৈ ইচ্ছা প্ৰকট কৰাৰ পৰৱৰ্তী পৰ্যায়ত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ যি জ্ঞানৰ তত্ত্ব, সেই জ্ঞানৰ তত্ত্ব ইয়াতে প্ৰকট কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকদুফাকিৰ সৰল গুৰাৰ্থ। ধন্যবাদ।